150 বছৰীয়া এজোপা বৰগছ আৰু তাক কেন্দ্ৰ কৰি গঢ়ি উঠা এক সভ্যতা। গোলাঘাট জিলাৰ অকামলুৱা বৰগুৰিত ডাঙৰীয়া উৎসৱ। হাতে হাতে হাঁহ কোমোৰালৈ অগণন ভক্তৰ সমাগম। লোকবিশ্বাস অনুসৰি ডাঙৰীয়ালৈ হাঁহ কোমোৰা আগবঢ়াই সেৱা ল'লে পূৰণ হয় মনোবাঞ্ছা। সেই মনোবাঞ্ছা পূৰণৰ অৰ্থেই লোকাৰণ্য ঐতিহাসিক অকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰ। কি এই ডাঙৰীয়া উৎসৱৰ তাৎপৰ্য? ডাঙৰীয়া সভা বুলি কয়। এইটো আমাৰ আগতে গৰখীয়া ল'ৰাৰ ভিতৰত আছিলে, কিন্তু লাহেকৈ লাহে এতিয়া ধৰক আমাৰ গাঁৱৰ ভিতৰত হৈছিলে। তাৰপৰা এতিয়া লাহে লাহে আৰু মানে অসম ভিত্তিত লিখা হৈ গৈছে আৰু। এয়া চাওক ভক্তই আগবঢ়োৱা হাজাৰ হাজাৰ হাঁহ। ভক্তৰ বাবে পুৱাৰে পৰা ভোগ ৰন্ধাত ব্যস্ত 70 জন পুৰোহিত। গোলাঘাটৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তয়ো সেৱা আগবঢ়াইছে ডাঙৰীয়ালৈ। বৰগছৰ তলত ধূপ নৈবদ্য আগবঢ়াই ল'লে আশীৰ্বাদ। এই ভোগভাগ প্ৰস্তুতি কৰি আছে। এই আমৰলীয়া হাঁহ আৰু বগা কোমোৰা, পৌৰাণিক ৰীতিমতে এটি কলডিল আৰু আপোনাৰ নৈবদ্য সহ আমি এই ভোগভাগ প্ৰস্তুত কৰি আছো। এয়া এতিয়া ভালেই লাগিছে বাৰু, জেগাবিলাক এদিনো নাই দেখা, হাবি জেগা, গছজোপাও মনোকামনা পূৰ হয় বুলি কোৱা শুনিছো। আগবঢ়াইছো, সি হাঁহ কোমোৰা লৈ আহিছো, চাউল তাউল চব সকলো আনিছো আৰু। মন্ত্ৰী অতুল বৰাও উপস্থিত ডাঙৰীয়া উৎসৱত। আঁঠুলৈ আশীৰ্বাদ ল'লে ডাঙৰীয়াৰ। সেৱা কৰিলে, হাঁহ আগবঢ়ালে, কোমোৰা আগবঢ়ালে, মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে ৰাইজৰ মংগল আমিও কামনা কৰিছোঁ, সকলোৰে মংগল হওক। আৰু সেইবাবে প্ৰত্যেক বছৰে মই আহোঁ আৰু আজি হাঁহ কোমোৰা আগবঢ়াইছোঁ। খুমটাইৰ পৰা মৃদুস্মন্ত বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।